যদি আপুনি কাৰোবাৰ লগত বন্ধুত্ব গঢ়িব বিচাৰে তেন্তে ষ্ট্ৰং বন্ধুত্ব গঢ়ক, যাতে কোনো ধৰণৰ বতাহ, বৰষুণ, ঢেৰেকনি, বিজুলী, গাজনি এনেকুৱা যিয়ে সমস্যা নাহক আপোনাৰ বন্ধুত্ব যাতে ভাঙিব নোৱাৰে, শেষ কৰিব নোৱাৰে, তেনেকুৱাকৈ ষ্ট্ৰং বন্ধুত্ব গঢ়ক। মই এই কথাষাৰ এইটো কাৰণে ক'লোঁ, মই বহুত বন্ধুৰ মাজত এনেকুৱা দেখিছোঁ কাৰোবাৰ কথা শুনাৰ কাৰণেই তেওঁলোকৰ বন্ধুত্ব শেষ হৈ গৈছে, ভাঙি গৈছে, একমাত্ৰ কাৰোবাৰ কথা শুনাৰ কাৰণে। আনৰ কথা শুনি কেতিয়াও নিজৰ বন্ধুত্বৰ মাজত কাজিয়া নালাগিব, নিজৰ বন্ধু শেষ নকৰিব, নিজৰ বন্ধু নাভাঙিব। সেইটো কাৰণে কাৰোবাৰ লগত যদি বন্ধুত্ব গঢ়ে, ষ্ট্ৰং বন্ধুত্ব গঢ়ক, যাতে কোনো ধৰণৰ সমস্যাই আপোনাৰ বন্ধুত্ব ভাঙিব নোৱাৰে, শেষ কৰিব নোৱাৰে। আপোনাৰ বন্ধু যাতে কামত আহে, তেওঁ যাতে আপোনাক কামত আহে, আপোনাৰো যাতে তেওঁক কামত আহে, তেনেকুৱাকৈ ষ্ট্ৰং বন্ধুত্ব গঢ়ক। বাকী এইখিনিয়ে কথা আকৌ কওঁ, কিন্তু কেতিয়াও আনৰ কথা শুনি নিজৰ বন্ধুত্ব শেষ নকৰিব। কোনোবাই আপোনাক বেয়া সমালোচনা কৰক, কিন্তু আপুনি কাকো বেয়া সমালোচনা নকৰিব, কাৰণ আপোনাৰ কাৰণেই নহ'লে এদিন বেয়া হৈ পৰিব। সেইটো কাৰণে আপোনাক কোনোবাই বেয়াকৈ সমালোচনা কৰি আছে, কৰি থাকিব দিয়ক, কিন্তু আপুনি কাকো বেয়াকৈ সমালোচনা নকৰিব। আৰু যিসকলে আপোনাক বেয়াকৈ সমালোচনা কৰিছে, সেই সমালোচনাবিলাক কিন্তু আপুনি কেতিয়াও গ্ৰহণ নকৰিব, কেতিয়াও আপুনি আঁকোৱালি নল'ব। যদি আপুনি গ্ৰহণ কৰে সেই সমালোচনাখিনিক যদি আঁকোৱালি লয়, সেই সমালোচনাই কিন্তু আকৌ আপোনাক খুলি খাব, আপোনাক ধ্বংস কৰি দিব। সেইটো কাৰণে মই কথাটো ক'লোঁ যে আপুনি কেতিয়াও কোনোবাই সমালোচনা কৰা কথাখিনি আপুনি গ্ৰহণ নকৰিব। আপোনাক সমালোচনা কৰি থাকক, কোনো ডাঙৰ কথা নহয়। এনেও ভাল কামত মানুহৰ সমালোচনা থাকেই, ভাল বেয়া, গতিকে সিমান চিন্তা বিষয় নহয়। যদি আপুনি ঠিকেই কাম কৰিছে, কৰি থাকক, সমালোচনাক লৈ কেতিয়াও ভয় নকৰিব। জীৱনটো জীয়াবৰ কাৰণে প্ৰত্যেকেই ক'ৰবাত নাই ক'ৰবাত কিবা এটা কামক লৈ সংগ্ৰাম কৰি আছে। আপুনিও কৰি আছে, ময়ো কৰি আছোঁ। ঠিক তেনেকৈ প্ৰত্যেকেই কিবা এটা কামৰ লগত জড়িত হৈ কিনে জীৱনটো জীয়াবৰ কাৰণে সংগ্ৰাম কৰি আছে, যুদ্ধ কৰি আছে, ফাইট কৰি আছে। কিন্তু এইখিনিতে মই আপোনাক এটা কথা ক'ব বিচাৰোঁ, চাওক, আপুনি যিটো কামক লৈ যুদ্ধ কৰিছে, ফাইট কৰিছে জীৱনটো জীয়াবৰ কাৰণে, সেই কামটোৰ প্ৰতি যিটো যুদ্ধ কৰিবৰ কাৰণে আপোনাৰ লগত হাথিয়াৰ থাকিব লাগে, আহিলা থাকিব লাগে, সেই আহিলা আটাইতকৈ শক্তিশালী আহিলা হ'ব লাগিব, হাথিয়াৰ হ'ব লাগিব। আৰু সেই আটাইতকৈ শক্তিশালী হাথিয়াৰ হৈছে জ্ঞান। আপুনি যিটো কাম কৰিছে সেই কামটোৰ প্ৰতি থকা জ্ঞান। যদি আপোনাৰ লগত জ্ঞান নাই, তেতিয়াহ'লে আপুনি যুদ্ধ কৰি থাকিলেও আপুনি সেই যুদ্ধত নিজিকিবও পাৰে, হাৰি যাব পাৰে। যদি আপোনাৰ লগত সেই যুদ্ধ হাথিয়াৰ, সেই জ্ঞানকণ যদি আপোনাৰ আছে, যিটো কামক লৈ আপুনি ফাইট কৰিছে, তাৰ যদি জ্ঞান আছে, তেতিয়াহ'লে আপুনি সেই যুদ্ধত জিকিব পাৰিব। যদিও আপোনাৰ জ্ঞান নাই, কোনো ডাঙৰ কথা নহয়। আপুনি যিটো কামক লৈ সংগ্ৰাম কৰিছে, ফাইট কৰিবৰ কাৰণে যিটো আপোনাৰ শক্তিশালী হাথিয়াৰ, সেই হাথিয়াৰ মই কৈছোঁৱেই জ্ঞান, সেই জ্ঞানকণ আপুনি লৈ ল'লেই হৈ গ'ল। আপুনিও তেতিয়া সেই যুদ্ধত জিকিব পাৰিব। ধন্যবাদ।